Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 6 বংশগতিৰ আণৱিক ভিত্তি। সো আমি কোৱেশ্চন এনসাৰ আলোচনা কৰি আছিলোঁ। আজি হৈছে আমাৰ কোৱেশ্চন নম্বৰ 11। কোৱেশ্চন নম্বৰ 11ত আছে নিম্নলিখিত সমূহৰ কাৰ্য ব্যাখ্যা কৰা। সো তলত কেইটামান নাম দিয়া আছে, সেইবোৰৰ কি কাৰ্য লিখিব লাগে। নাম্বাৰ 1 প্ৰচলক। প্ৰচলক হৈছে ডিএনএৰ এটা অংশ য'ত লিপন্তৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এই অংশত আৰএনএ পলিমাৰেজ আহি বান্ধ খায়। প্ৰচলক হৈছে কি? প্ৰচলক মানে যিটো ডিএনএৰ অংশ থাকে, যিটো আৰএনএ লৈকে ৰূপান্তৰিত হয়, সেই ডিএনএৰ অংশটো তিনিটা ভাগত ভাগ কৰা হয়। তাৰ এটা প্ৰথমটো অংশ যিটো আছে তাক কোৱা হয় কি? প্ৰচলক। তাৰপিছত আছে গঠনাত্মক জিন আৰু শেষত থাকে সমাপ্তিকৰণ। এই যিটো প্ৰচলক আছে, ইয়াতে যিটো আৰএনএ পলিমাৰেজ উৎসেচক আছে সেইটো আহি লগ লাগে আৰু লিপন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। তাৰপিছত আছে চালক আৰএনএ। চালক আৰএনএ মানে হৈছে টিআৰএনএ। টিআৰএনএৰ কাম কি? ই এমআৰএনএত থকা জিনীয় সংকেত অধ্যয়ন কৰি সেইমতে এমিনো এচিড কঢ়িয়াই আনি অনুবাদকৰণ প্ৰক্ৰিয়াত সহায় কৰে। যিটো চালক আৰএনএ আছে, চালক আৰএনএ যিটো এমআৰএনএ থাকে, সাপোজ এইটো এমআৰএনএ বাৰ্তাবাহী আৰএনএ যিটো ডিএনএৰ পৰা সৃষ্টি হৈছে, ইয়াত যেনেকুৱা ধৰণৰ জিনীয় সংকেত আছে, সেই জিনীয় সংকেতসমূহক কি অধ্যয়ন কৰে টিআৰএনএ, অধ্যয়ন কৰি সেইমতে এমিনো এচিডসমূহ লৈ আহে আৰু লগাই পেলাই প্ৰটিন সংশ্লেষণত সহায় কৰে। তাৰপিছত নাম্বাৰ চি আছে কি? একজন। একজনৰ কাম কি? একজনবোৰে সংকক কেন্দ্ৰীয় কোষৰ ডিএনএ আৰু প্ৰটিন সংশ্লেষণৰ সংকেত দিয়ে। চ' সংকক কেন্দ্ৰীয় কোষৰ ক্ষেত্ৰত যেতিয়া প্ৰটিন সংশ্লেষণ হয়, প্ৰটিন সংশ্লেষণ হওঁতে ইহঁতে দুটা ভাগত ভাগ হয় এমআৰএনএ। এটা হয় ইন্ট্ৰন, একজন এনেকুৱা ধৰণৰ। ইয়াৰ কিছু অংশ হয় ইন্ট্ৰন, কিছু অংশ একজন এনেকুৱা ধৰণৰ হয়। চ' ইয়াৰ যিটো একজন থাকে সেইটোৱে প্ৰটিন সংশ্লেষণ কৰিব পাৰে, কিন্তু ইন্ট্ৰনটোৱে প্ৰটিন সংশ্লেষণ কৰিব নোৱাৰে। বুজি পাইছানে? চ' একজনৰ কাম হৈছে কি? ই সংকক কেন্দ্ৰীয় কোষত প্ৰটিন সংশ্লেষণ সহায় কৰে বা প্ৰটিন সংশ্লেষণৰ কাৰণে সংকেত দিয়ে। এক সেকেন্ড। নেক্সট কোৱেশ্চন নম্বৰ 12। কোৱেশ্চন নম্বৰ 12, মানৱ জিনম প্ৰকল্পক কিয় বৃহৎ প্ৰকল্প বুলি কোৱা হয়? যিটো হিউমেন জিনম প্ৰজেক্ট আছিল, মানৱ জিনম প্ৰকল্প, সেইটো কি কোৱা হৈছিল? এটা বৃহৎ প্ৰকল্প বুলি কোৱা হৈছিল। কিয় বৃহৎ প্ৰকল্প বুলি কোৱা হৈছিল? চ' এনচাৰ হৈছে মানৱ জিনম প্ৰকল্পৰ লক্ষ্য আৰু বৈশিষ্ট্যৰ বাবে ইয়াক বৃহৎ প্ৰকল্প বোলা হৈছিল। যিটো মানৱ জিনম প্ৰকল্প আছিল, সেইটো প্ৰকল্পৰ যিটো লক্ষ্য আছিল, লক্ষ্য বহুত ডাঙৰ আছিল। ইয়াৰ বৈশিষ্ট্যসমূহ বহুত বৈশিষ্ট্য থকা আছিল, যাৰ কাৰণে এইটো প্ৰকল্পক বৃহৎ প্ৰকল্প বুলি কোৱা হৈছিল। কেনেকুৱা ধৰণৰ লক্ষ্য আছিল? চোৱা, এই প্ৰকল্পত লক্ষ্য আছিল মানুহৰ জিনমৰ প্ৰতিটো ক্ষাৰক অধ্যয়ন কৰা। মানুহৰ যিমান জিন আছে, প্ৰতিটো জিনত যিবোৰ ডিএনএ আছে, ডিএনএসমূহত কেনেকুৱা ধৰণৰ নাইট্ৰজেন জাতীয় ক্ষাৰক আছে, যিমান নাইট্ৰজেন জাতীয় ক্ষাৰক আছে, প্ৰতিটো নাইট্ৰজেন জাতীয় ক্ষাৰকক অধ্যয়ন কৰা। আৰু মানুহৰ জিনমত মুঠ 3×10⁹ ক্ষাৰক থাকে। মানুহৰ জিনমত টোটেল ইমান ক্ষাৰক থাকে। চ' ইমানবোৰ বস্তু অধ্যয়ন কৰিব লাগিব কাৰণে ইয়াক এটা বৃহৎ প্ৰকল্প বুলি কোৱা হৈছিল। আৰু যিহেতু ইমান 3×10⁹ নাইট্ৰজেন জাতীয় ক্ষাৰক অধ্যয়ন কৰিব লাগিব, সেইকাৰণে ইয়াৰ খৰচো বহুত বেছি আছিল। খৰচ আছিল $9 বিলিয়ন। $ত ইয়াৰ খৰচ আছিল $9 বিলিয়ন। এই প্ৰকল্পৰ সম্পূৰ্ণ হওঁতে 13 বছৰ সময় লাগিছিল আৰু প্ৰকল্পৰ লক্ষ্য আছিল প্ৰযুক্তিবিদ্যা উন্নত কৰি তথ্য সঞ্চয় কৰা। এইটো যিটো মানৱ জিনম প্ৰকল্প আছিল, মানৱ জিনম প্ৰকল্পটো সম্পূৰ্ণ হওঁতে 13 বছৰ সময় লাগিছিল। 2006 লৈকে চলিছিল মানৱ জিনম প্ৰকল্প। আৰু এই প্ৰকল্পৰ লক্ষ্য আছিল কি? উন্নত প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰা। উন্নত প্ৰযুক্তিবিদ্যা এইকাৰণে ব্যৱহাৰ কৰিব লাগিব কাৰণ
যিবোৰ তথ্য 3 × 10⁹ জিনম অধ্যয়ন কৰি পেলাই যিবোৰ তথ্য পোৱা যাব সেইবোৰ তথ্য সঞ্চয় কৰি ৰখাৰ কাৰণে প্ৰযুক্তিবিদ্যাও ভাল হ'ব লাগিব হয়নে সেইকাৰণে এইটো প্ৰকল্পক এটা বৃহৎ প্ৰকল্প বুলি কোৱা হৈছিল তাৰপিছত নেক্সট Question number 14 নিম্নলিখিত সমূহ চমুকৈ বৰ্ণনা কৰা তলত কিছুমান নাম দিয়া আছে সেইবোৰৰ বিষয়ে চমুকৈ লিখিব লাগে প্ৰথমতে আছে লিপন্তৰ মানে কি লিপন্তৰ মানে হৈছে কি ডিএনএৰ পৰা আৰএনএ সৃষ্টি হোৱা কাৰণ ডিএনএত যিবোৰ তথ্য থাকে যিবোৰ বংশগতিৰ তথ্য থাকে সেইবোৰ ডিএনএত সঞ্চয় হৈ থাকে কাৰণ ডিএনএ যিটো আছে সেইটো সুস্থিৰ হয় কিন্তু ডিএনএ সেই তথ্যসমূহ অনুযায়ী চৰিত্ৰ কি কৰিব নোৱাৰে তোমাৰ প্ৰকাশ কৰিব নোৱাৰে সেইকাৰণে ডিএনএৰ কিছু অংশ আৰএনএ লৈ পৰিণত হয় আৰু আৰএনএ প্ৰটিন সংশ্লেষণৰ দ্বাৰা তথ্যসমূহক প্ৰকাশ কৰায় আপত্যজনক লিপন্তৰ হৈছে কি সাজ ডিএনএৰ পৰা এমআৰএনএ সংশ্লেষণ হোৱা প্ৰক্ৰিয়াক লিপন্তৰ বুলি কোৱা হয় সাজ ডিএনএ তাৰমানে পিতৃ ডিএনএৰ পৰা এটা এমআৰএনএ সৃষ্টি হোৱা যিটো প্ৰক্ৰিয়া আছে সেইটো প্ৰক্ৰিয়াক লিপন্তৰ বুলি কোৱা হয় এই পদ্ধতিত ডিএনএৰ এটা অংশ বাৰ্তাবাহী আৰএনএত পৰিণত হয় বাৰ্তাবাহী আৰএনএ মানে এমআৰএনএ ডিএনএৰ এটা সৰু অংশ বাৰ্তাবাহী আৰএনএ লৈ পৰিণত হয় আৰু লিপন্তৰ প্ৰক্ৰিয়া সাজ ডিএনএৰ প্ৰচলক অংশত আৰম্ভ হয় যিটো লিপন্তৰ প্ৰক্ৰিয়া আছে সেইটো যিটো সাজ ডিএনএ আমি লৈছোঁ সাপোজ এইখিনি আমি এটা সাজ ডিএনএ লৈছোঁ ইয়াৰ যিটো প্ৰচলক অংশ আছে ইয়াতে এই প্ৰক্ৰিয়াটো আৰম্ভ হয় আৰু সমাপ্তিকৰণ অংশত শেষ হয় আৰু শেষত থাকে এটা সমাপ্তিকৰণ অংশ য'ত গৈ পোৱাৰ লগে লগে লিপন্তৰ প্ৰক্ৰিয়াটো শেষ হৈ যায় যিটো লিপন্তৰ প্ৰক্ৰিয়া আছে লিপন্তৰ প্ৰক্ৰিয়াটো কি হয় তিনিটা স্তৰত সম্পূৰ্ণ হয় লিপন্তৰ প্ৰক্ৰিয়া তিনিটা স্তৰত সম্পূৰ্ণ হয় নাম্বাৰ 1 প্ৰাৰম্ভ স্তৰ মানে আৰম্ভণিৰ স্তৰ এই স্তৰত আৰএনএ পলিমাৰেছে আৰু সিগমা কাৰক সাজ ডিএনএৰ প্ৰচলকত বান্ধ খায় আৰু লিপন্তৰ প্ৰক্ৰিয়া আৰম্ভ হয় এই যিটো প্ৰাৰম্ভ স্তৰ আছে এইটো স্তৰত আৰএনএ পলিমাৰেজ যিটো উৎসেচক আছে সেইটো আহি পেলাই সাজ ডিএনএৰ যিটো প্ৰচলক থাকে সেইটোৰ সৈতে লগ লাগে সাজ ডিএনএৰ ইয়াতে প্ৰচলক আছে এইটোৰ সৈতে আৰএনএ পলিমাৰেজ আহি লগ লাগে আৰু লগতে এটা সিগমা কাৰকো ইয়াতে আহি লগ লাগে তাৰপিছত কি হয় লিপন্তৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় যেতিয়া আৰএনএ পলিমাৰেজ আহি পেলাই লগ লাগে লগ লগাৰ লগে লগে লিপন্তৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় প্ৰচলকৰ পিছত আছে নেক্সট যিটো স্তৰ আছে সেইটো হৈছে দৈৰ্ঘীকৰণ এই স্তৰত আৰএনএ পলিমাৰেছে কুণ্ডলীৰ পাক খোলাত সহায় কৰে আৰু অবিৰত দৈৰ্ঘীকৰণ কৰে এই দৈৰ্ঘীকৰণ যিটো স্তৰ আছে ইয়াতে কি হয় সাপোজ এইটো এটা ডিএনএ এইটো হৈছে কি প্ৰচলক এইটো গঠনাত্মক জিন এইটো সমাপ্তিকৰণ ইয়াতে আহি আৰএনএ পলিমাৰেজ লগ লাগে আৰম্ভণি স্তৰত তাৰপিছত কি কৰে আৰএনএ পলিমাৰেজটো ইফালে গতি কৰে আৰু ডিএনএৰ যে দুটা শৃংখল আছে শৃংখল দুটা কিহতে কি কৰি দিয়ে সেপাৰেট কৰি দিয়ে এফালে আৰএনএ পলিমাৰেজ আহে এইটো শৃংখল দুটাক এটাক আনটোৰ পৰা সেপাৰেট কৰি দিয়ে কিয় সেপাৰেট কৰিব লাগে কাৰণ যিটো ডিএনএ আছে সেইটো দ্বি-সৰ্পিল থকা হয় আৰু আৰএনএটো এক-সৰ্পিল থকা হয় সেইকাৰণে দুটাক সেপাৰেট কৰিব লাগে আৰু এই সেপাৰেশনটো ষ্টাৰ্ট হয় দৈৰ্ঘীকৰণ স্তৰত তাৰপিছত নাম্বাৰ 3 হৈছে সমাপ্তিকৰণ আৰএনএ পলিমাৰেজটো ইয়াতে কি হৈ যায় যেতিয়া আৰএনএ পলিমাৰেজটো আহি পেলাই সমাপ্তিকৰণ স্তৰত আহি পেলাই পায় আৰএনএ পলিমাৰেজটো তেতিয়া কি হৈ যায় প্ৰক্ৰিয়াটো বন্ধ হৈ যায় ইয়াতে লিখা হোৱা নাই তোমালোকে লিখি ল'বা আৰএনএ পলিমাৰেজটো সমাপ্তিকৰণত আহি পোৱাৰ লগে লগে প্ৰক্ৰিয়াটো শেষ হৈ যায় মিছ হৈ গৈছে নেক্সট ওৱান নাম্বাৰ বি বহুৰূপতা
বহুৰূপতা ই হৈছে জিনীয় বিভিন্নতা য'ত নিউক্লিঅটাইড ক্ৰমত বিভিন্ন ধৰণৰ DNA নিৰ্দিষ্ট অংশত দেখা যায় যেটো বহুৰূপতা আছে হেতু হৈছে কি জিনীয় বিভিন্নতা তাৰ মানে জিনৰ ভেৰাইটিজ বিভিন্ন ধৰণৰ জিন য'ত কি হয় নিউক্লিঅটাইডৰ যিবোৰ ক্ৰম থাকে এডিনিন গুৱানিন এইবোৰৰ বিভিন্নতা দেখিবলৈ পোৱা যায় ই উৎপৰিৱৰ্তনৰ ফলত হয় আৰু পিতৃজনৰ পৰা সন্তানলৈ যায় যেটো বহুৰূপতা আছে জিনৰ বিভিন্নতা মানে কি চৰিত্ৰসমূহৰ বিভিন্নতা বা যেটো চৰিত্ৰ হ'ব লাগিছিল এটো নহৈ পেলাই বেলেগ কিবা এটা হৈ যায় সো এইটো যেটো বহুৰূপতা আছে এই বহুৰূপতাটো উৎপৰিৱৰ্তনৰ ফলত হয় উৎপৰিৱৰ্তন মানে কি জিন বা ক্ৰমোজম বা নিউক্লিঅটাইড ক্ৰমত কিবা এটা পৰিৱৰ্তন অহাৰ ফলত যি চাৰিত্ৰিক বৈশিষ্ট্য যিবোৰ পৰিৱৰ্তন দেখিবলৈ পোৱা যায় তাকে উৎপৰিৱৰ্তন বোলে সো বহুৰূপতা উৎপৰিৱৰ্তনৰ ফলত হয় আৰু ই পিতৃ-মাতৃৰ পৰা সন্তানলৈ যায় ই ক্ৰমবিকাশ আৰু প্ৰজাতিকৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰ মানে কি হয় বহুৰূপতা মানে কি কিছুমান পৰিৱৰ্তন অহা যেতিয়া পৰিৱৰ্তনবোৰ আহি থাকে এটা জনৰ পৰা আনটো জনলৈ যেনেকৈ ইয়াতে কৈছে কি পিতৃজনৰ পৰা সন্তানলৈ যায় সো এটা জনৰ পৰা আনটো জনলৈ যায় হেতু জনৰ পৰা আনটো জনলৈ যাওঁতে আকৌ পৰিৱৰ্তন অকমান বাঢ়ি যায় এনেকৈ গৈ কি হয় ক্ৰমবিকাশ হয় আৰু প্ৰজাতিকৰণ মানে কি জীৱসমূহক যে বিভিন্ন প্ৰজাতিত ভাগ কৰা হয় সেইবোৰত বিশেষ ভূমিকা পালন কৰে বহুৰূপতা হৈছে জিন মেপ আৰু DNA ফিংগাৰপ্ৰিন্টিঙৰ দ্বাৰা হোৱা DNAৰ ক্ৰম আৰু যেটো বহুৰূপতা আছে হেতুক কেনেকৈ চাব পৰা যায় জিন মেপিঙৰ দ্বাৰা আৰু ইয়াৰ লগতে DNA ফিংগাৰপ্ৰিন্টিঙৰ দ্বাৰা নেক্সট হৈছে কি অনুবাদকৰণ হৈছে এটা প্ৰক্ৰিয়া য'ত এমিনো এচিডবোৰ লগ লাগি পেপটাইড শৃংখল গঠন কৰে অনুবাদকৰণ হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া য'ত কি হয় যিবোৰ এমিনো এচিড থাকে এমিনো এচিডবোৰ লগ লাগি পেপটাইড শৃংখল গঠন কৰে আৰু তাৰ পৰা প্ৰটিন সংশ্লেষণ হয় mRNA থকা ত্ৰয়ী ক্ষাৰক পলিপেপটাইড শৃংখলত এমিনো এচিডৰ সংকেত দিয়ে ইয়াতে কি হয় যেটো mRNA থাকে সাপোজ এটো এটা mRNA ইয়াতে কি থাকে নাইট্ৰজেন জাতীয় ক্ষাৰক থাকে ইয়াৰে ত্ৰয়ী তাৰ মানে তিনিটা নাইট্ৰজেন জাতীয় ক্ষাৰক মিলি পেলাই এটা এমিনো এচিডৰ কাৰণে সংকেত দিয়ে আৰু হেইমতে এমিনো এচিড tRNA লৈ আহে আৰু আনি পেলাই এটা দীঘল পেপটাইড শৃংখলৰ সৃষ্টি কৰে প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ATPৰ পৰা শক্তি গ্ৰহণ কৰি এমিনো এচিড tRNAৰ সৈতে বান্ধ খায় যেতিয়া প্ৰক্ৰিয়াটো আৰম্ভ হয় অনুবাদকৰণ প্ৰক্ৰিয়া তাৰ মানে পেপটাইড শৃংখল সৃষ্টি হোৱা প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভ হয় তেতিয়া কি কৰে ATPৰ পৰা ইহতে শক্তি ব্যৱহাৰ কৰি এমিনো এচিডক tRNAৰ সৈতে বান্ধ খায় যিবোৰ এমিনো এচিড থাকে ৰাইবোজমত যেটো প্ৰক্ৰিয়া থাকে গোটেই প্ৰক্ৰিয়া ৰাইবোজমত হৈ থাকে সো ইয়াতে কি হয় যে ৰাইবোজমত যিবোৰ এমিনো এচিড আছে সেইবোৰক এটা নিৰ্দিষ্ট এমিনো এচিডৰ কাৰণে এটা নিৰ্দিষ্ট tRNA থাকে গতিকে এই tRNA বোৰে এমিনো এচিডসমূহক লৈ আহি পেলাই শৃংখলৰ সৃষ্টি কৰে প্ৰক্ৰিয়াটো ৰাইবোজমত প্ৰাৰম্ভণি সংকেত AUGৰ পৰা আৰম্ভ হয় আৰু এটো যেটো প্ৰক্ৰিয়া আছে হেতু যেটো প্ৰাৰম্ভণি জিনীয় সংকেত আছে তাৰ পৰা ষ্টাৰ্ট হয় প্ৰাৰম্ভণি জিনীয় সংকেত হৈছে AUG মিথিঅনিন য'ত মিথিঅনিন আছে তাৰ পৰা ষ্টাৰ্ট হ'ব সাপোজ ইয়াতে এনেকুৱা ধৰণৰ আছে CTAUGC সো ইয়াতে যেটো প্ৰক্ৰিয়া এটো ইয়াৰ পৰা ষ্টাৰ্ট নহয় এমিনো এচিড লগ লগা যেটো প্ৰক্ৰিয়া এটো ইয়াৰ পৰা ষ্টাৰ্ট নহব এটো ষ্টাৰ্ট হ'ব ইয়াৰ পৰা AUGৰ পৰা কাৰণ AUG হৈছে প্ৰাৰম্ভণি সংকেত ইয়াৰ পৰা কি হয় প্ৰক্ৰিয়া ষ্টাৰ্ট হয় তাৰ পিছত য'ত ষ্টপ কডন থাকে সমাপ্তি সংকেত থাকে তাতে গৈ পেলাই প্ৰক্ৰিয়াটো শেষ হৈ যায় বুজি পাইছানে সো ইয়াতে আমাৰ কোৱেশ্চন আনসাৰ খিনি কমপ্লিট হৈ গ'ল অনুশীলনীৰ ইয়াৰ পিছৰ ভিডিঅ'ৰ পৰা আমি যিবোৰ ইয়াৰলি কোৱেশ্চন আনসাৰ আছে সেইবোৰ আলোচনা কৰিম থ্যাংক ইউ